হাই সকলোকে মানচিছ লাইফলৈ স্বাগতম জনাইছোঁ। আজি এটা ব্লগ আৰম্ভ কৰিছোঁ সৰস্বতী পূজা বুলি, গতিকে চাই যাব সৰস্বতী পূজাত আমি ক'ত ক'ত যাওঁ দেখাম আপোনালোকক। ব'লক তেতিয়াহ'লে আমাৰ লগতে সৰস্বতী পূজাটো আৰম্ভ কৰোঁ এটা নতুন ব্লগ। ৰাতিপুৱা শুই উঠিলোঁ, শুই উঠি গা ধুলোঁ, গা মূৰ ধুই ছোৱালীকো ধুৱাই ল'লোঁ। ধুৱাই আমি দুইজনী গ'লোঁ। আমাৰ ওচৰতে এখন অংগনবাদী স্কুল আছে, তাইক মই তালৈ মাজে মাজে কেতিয়াবা নিওঁ, গতিকে তাতো এখন শৰাই দিছিলোঁ। তাতে গ'লোঁ প্ৰথমতে, তাইক লৈ ৰাতিপুৱাই সেৱা কৰি আহিলোঁ। তাইকো অকণমান দেখাই আনিলোঁ সৰস্বতী পূজা কি তাইতো নাজানে, গতিকে লৈ গ'লোঁ তাইকো অকণমান। এতিয়া ৰেডি হওঁ অকণমান ভালকৈ, আৰু এতিয়া যাম আমি সৰস্বতী পূজা বুলি অকণমান ওলাই যাম। অংগনবাদীত সোমাম প্ৰথমতে, তাতে শৰাই দিয়া আছিলে, শৰাই প্ৰসাদ চসাদ ল'ম। লৈ পেলানি আৰু এখন স্কুল আছে আমাৰ ওচৰতে, শংকৰদেৱ একাডেমী বুলি, তালৈও যাম। গতিকে দুইখনতে অকণমান সময় যাম আৰু। তাতো শৰাই দিয়া হৈ আছিলে, শংকৰদেৱ একাডেমীটো আমাৰ শৰাই এখন দিছিলোঁ ছোৱালীৰ হৈ, দুইখনতে দিছিলোঁ। গতিকে তালৈ এপাক যাম। গতিকে আপোনালোকক অকণমান দেখাম, তাকে দেখাবলৈ চেষ্টা কৰিম। চাব, ভাল লাগিলে লাইক এটা কৰিব। আমি এতিয়া যাম। সকলোকে সৰস্বতী পূজাৰ বহুত শুভেচ্ছা থাকিল। আমি এতিয়া পূজালৈ যাবলৈ ওলাইছোঁ ন, কৈ দিয়া, আমি পূজালৈ যাবলৈ ওলাইছোঁ। আমি এতিয়া নমো কৰিমগৈ, আমাৰ ভণ্টি ভালকৈ পঢ়িব পাৰিবলৈ নমো কৰিমগৈ। আমি আহি আছোঁ অংগনবাদীলৈ। মই আহিছোঁ, ছোৱালী আৰু আমাৰ বৰ্তা ছোৱালী দুজনী আহিছে, বা সৰু বা এজনী গুৱাহাটীলৈ বিয়া হৈছে, তেওঁ অৱশ্যে আগদিনাখনেই আহিলে মানে। আৰু এতিয়া আমি গোটেই লগ লাগি গৈ আছোঁ অংগনবাদীলৈ। ব'লক, ভিডিঅ'টো চাই গ'লে অৱশ্যে গমেই পাব, আৰু আপোনালোকৰ চিনাকিও হ'ব পাৰে। কাৰোবাৰ যদি কোনোবা চিনাকি ওলায় মেছেজ এটা কৰিব। এয়া হৈছে অংগনবাদী স্কুলৰ পৰিৱেশ, অকণমান দেখাই দিছোঁ। আৰু তাৰপাছত আমি যাম শংকৰদেৱ একাডেমী। অংগনবাদীৰ পৰা ওলাই আহিলোঁ, আহি এয়া শংকৰদেৱ একাডেমী পালোহি। ওচৰতে দুইখন, বেছি দূৰ নহয় ডিষ্টেঞ্চ, 5 মিনিটমান লাগে, 5 মিনিট নালাগে খোজকাঢ়ি আহিলে অৱশ্যে। এয়া আহি ল'লোঁ, এতিয়া ইয়াতে আমি ধূপ চাকি দি লওঁ।
ধূপচাকি দি আজৰি হ'লোঁ হৈ এতিয়া আমাক চাহ খাবলৈ মাতি আনিলে ইয়াৰ কমন ৰুম চাগে এইটো আহিলোঁ ইয়াতে এতিয়া আমি চাহ তাহ অকণ খাই লওঁ ইয়াৰ পেহীয়ে আমাৰ কাৰণে চাহ আনিছে পেহী বুলি নহয় ইয়াতে যিমান আহিছে সকলোকে চাহ দিছে অৱশ্যে আমি অলপ অহা দেৰি হ'ল এতিয়া আমাকো মাতি আনিলে এতিয়া আমি চাহ খাই লওঁ সৰস্বতী পূজাৰ পৰিৱেশটো দেখিলে সেই স্কুলীয়া দিনবোৰ কলেজৰ দিনবোৰলৈ মনত পৰি যায় আমিও যে এনেকৈ গৈ ফটো তুলিছিলোঁ কিবা কিবি কৰিছিলোঁ আজিকালিৰ নিচিনা অৱশ্যে ইমান ষ্টেণ্ডাৰ্ড নাছিলে আমাৰ সৰস্বতী পূজা আমি নিজেই কৰি খাব লাগিছিলে আজিকালিৰ নিচিনাকৈ কাৰিকৰ অহা নাছিলে আমাৰ স্কুলবোৰত হ'লেও দেখিলেই মনটো ভাল লাগে সেই অতীতলৈ একদম গুচিয়ে যাওঁগৈ আমি বহুত দেৰি নকৰিলোঁ শংকৰদেৱ একাডেমীত শৰাইৰ প্ৰসাদ ল'লোঁ আৰু গুচি আহিলোঁ ছোৱালীয়েও আমনি কৰিছে আৰু অকণমানিটোৱেও আমনি কৰিছে বাৰ পোৱালিটোৱে গতিকে আমি গুচি আহিলোঁ আহি একদম ভাগৰ যুগৰ ছোৱালী লাগি আহিছিলে তাইৰ কাপোৰ কানিবোৰ খুলি দিলোঁ নহ'লে এইবোৰ কাপোৰ পিন্ধি তাই আমনি পায় গতিকে কাপোৰ কানি খুলি অকণমান ধুৱাই মেলি তাইক ফ্ৰেছ কৰি লওঁ তাৰপাছতে তাই শুব চাগে অকণমান কিবা খুৱাই লওঁ তাইক খুৱাই দিম তাইক কাপোৰ কানি সলাই ধুৱাই ল'লোঁ ময়ো কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু এয়া আমাৰ বাইদেউ শুই গ'ল ভাগৰত আহিলে খুৱাই ল'লোঁ তাইকো অকণমান ছোৱালী সৰস্বতী পূজাৰ পৰা আহোঁতে বহুত ভাগৰ লাগি আহিলে আৰু আহিয়ে শুবলৈ ইমানেই আমনি কৰিলে এতিয়া খুৱাই ল'লোঁ তাইকো আৰু ময়ো অকণমান তাইৰ লগতে বিচনাতে বাগৰি ল'লোঁ তাইক লৈ পৰিলে মোৰো ভাগৰ লাগে তাহাঁতৰ ইমান ভাগৰ লাগে নে নালাগে নাজানো কিন্তু মোৰ বহুত ভাগৰ লাগে অকণমান এতিয়া আমি ৰেষ্ট কৰি লওঁ আমি দুজনী এতিয়া শুই উঠি কাপোৰ কানি গৰম কাপোৰ পিন্ধি মেলি আজৰি হ'লোঁ হৈ লৈ এতিয়া আমাৰ মতে কি খাবা কি খাইছা কৈ দিয়া নাৰিকল খাইছোঁ পূজাৰ পৰা অনা নাৰিকল খাইছোঁ খাব লাগে নে কোৱা নাৰিকল কেনেকুৱা খাবলৈ কৈ দিয়াচোন কেনেকুৱা খাবলৈ টেষ্টি ভণ্টি আজিকালি এক্টিং কৰিব পৰা হ'ল এক্টিং ন কি কৰিছা হা কেলে বেয়া পাইছা বেবীটো শুৱাই দিলা নি ধুনু কি শুৱাই দিয়া চুমু টুমু দি দিয়া আকৌ গুড নাইট কৈ দিবা বা গুড নাইট কৈ দিয়া আমাৰ ভণ্টি ডাঙৰ হৈছে পুতলা বেবী হোৱাব পাৰিছে ন বাহঁত সৰস্বতী পূজা পাতি স্কুলৰ পৰা আহিছে এতিয়া একাপ লাল চাহ দি লওঁ আৰু ময়ো অকণমান খাই আৰু আজিৰ দিনটোৰ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ আজিলৈ আহোঁ তেতিয়াহ'লে বাই ভাল লাগিলে লাইক এটা কৰি দিব